কণমানিটোক ৰাতিপুৱাই শোৱা বিচনাতে এনেদৰে এৰি যেতিয়া বিদ্যালয়লৈ যাওঁ মনটো কেনেকুৱা লাগি যায় সকলোৱে নিশ্চয় অনুভৱ কৰিব পাৰিছে। আৰু সদায় এনেদৰে এৰি থৈয়ে যাব লাগে ৰাতিপুৱা স্কুল হোৱাৰ পৰা। সেয়ে আজি স্কুলৰ পৰা আহিয়ে ভাবিলোঁ অকণমান সিহঁতক ফুৰাই আনো। সেয়ে দেহ মই আৰু আদি আয়ুষ আমি চাৰিওটা ওলাইছোঁ অকণমান ফুৰি আহিবৰ বাবে। ওচৰতে মেলা এখন হৈ আছে, ভাবিলোঁ সিহঁতক এপাক মেলাৰ পৰাই আনো। আৰু গৈ যে তাহাঁতৰ কি ফূৰ্তি, সেয়ে মোৰ সুখ। যদিও ভাগৰ লাগি গৈছিল স্কুলৰ পৰা যাওঁতে, কিন্তু সিহঁতৰ ফূৰ্তিকণ দেখিলে আচলতে মনৰ সকলো দুখ ভাগৰ নাইকিয়া হৈ যায়। সিহঁতৰ সুখবোৰৰ মাজতেই মই মোৰ সুখ বিচাৰি পাওঁ। স্কুলৰ পৰা যাওঁতে ভাগৰ লাগি গৈছিল যদিও এতিয়া ভাগৰ অনুভৱ মুঠেও হোৱা নাই। আৰু এই ৰাস্তাটোৰে সদায় আমি স্কুললৈ অহা যোৱা কৰোঁ। তথাপিতো ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ, দুয়ো কাষে যিহেতু সেউজীয়া আৰু সেউজীয়া। মোৰ যে খুব ভাল লাগে এনেকুৱা পৰিৱেশ। আপোনালোকে ভাল পায়নে বাৰু কমেণ্ট কৰি জনাব দেই। আৰু আমি আহি পাই গ'লোহি মেলা। সৰুকণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মই মেলাৰ ভিতৰ পাওঁ মানে আমাৰ আয়ুষে তাৰ বাবে এটা চোলা পচন্দ কৰি ল'লে আৰু আনফালে আদিয়ে পচন্দ কৰিলে এই অকণমানি বাছখন, তাক সেইখন কিনি দিলোঁ। আৰু দি আমি ঘৰমুৱা হ'লোঁ। ঘৰলৈ আহোঁতেও তাৰ বিভিন্ন কথা, কিমান যে কথা প্ৰশ্ন উত্তৰ দি আমনি লাগি যায়। তথাপিও এই সময়কণ মোৰ খুব ভাল লাগে। তাহাঁতৰ লগত পাৰ কৰা সময়বোৰ আচলতে বহুত মধুৰ মোৰ বাবে। আপোনালোকৰ কেনেকুৱা লাগে বাৰু জনাব দেই। ঘৰ আহি পায়েই তাহাঁতৰ এয়া খেল আৰম্ভ হৈ গ'ল। আপোনালোকৰ বাৰু কেনেকুৱা লাগে মোৰ ভিডিঅ'সমূহ চাই জনাবলৈ নাপাহৰিব দেই। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত। সকলো কুশলে থাকক। ধন্যবাদ।